হেল্ল' ভিউৱাৰ্ছ, আজি আমি গৈছিলোঁ পঞ্চায়ত নিৰ্বাচনৰ ভোট দিবলৈ ভোট কেন্দ্ৰলৈ। আৰু গৈ এনেকুৱা এটা পৰিৱেশ দেখিছিলোঁ যে মানুহবোৰ প্ৰখৰ ৰ'দত লাইন পাতি আছে। ইমান দীঘলীয়া লাইন, কোনো ধৰণৰ ছিষ্টেমেটিক এটা বাতাৱৰণ দেখা নাপালোঁ। বয়সস্থ ছিনিয়ৰ চিটিজেনসকলৰ কাৰণেও কোনো সুবিধা দিয়া হোৱা নাছিল। তেওঁলোকেও বহু কষ্টেৰে এই ৰ'দত লাইন পাতি থিয় হৈ থাকিব লগা হৈছিল ঘণ্টাৰ পিছত ঘণ্টা। ৰাতিপুৱা 6টা বজাৰ পৰা মানুহে লাইন ধৰিছিল আৰু ভোট আগবঢ়াই নাছিল। মানুহবিলাক জমা হৈ হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছিল। বহুত কষ্ট হৈছিল মানুহখিনিৰ। আচলতে প্ৰশাসনে এইবিলাক ছিষ্টেমেটিকেলি কৰিব লাগে আৰু মানুহৰ সুবিধামতে যাতে সুকলমে পাৰ হয় সেইখিনি ব্যৱস্থা কৰি দিব লাগে। নহ'লে ভোটদান এটা আনন্দৰ বস্তু, সেইটো যদি এনেকুৱা শাস্তিমূলক হৈ যায় সেইটো বহুত বেয়া লাগে। ভোট দিলোঁ আমি, পিছত খবৰ পালোঁ ৰাতি 10টালৈকে ভোটদান চলি আছে।